এভৰিৱান মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ লগৰজনীৰ বিয়া আপোনালোকক দেখাইছিলোঁ কেইদিনমানৰ আগত, তাই জোৰ নাছিলে, তালৈকে বুলি আজি আহিছোঁ বাগানৰ মাজে মাজে। তেন্তে বলক গৈ থাকোঁ। এইফালে চলি আছে ফটো ছেশ্যন। বিয়াঘৰত বহুত ভিৰ, বেলেগ ষ্টাইলে আমাৰ বাইদেউসকলৰ। আহিলা আহিয়েই কইনাক প্ৰথমতে গিফ্টটো দি ল'লোগৈ। নমস্কাৰ। লগৰ ছোৱালী বিয়া অনুভৱটো কেনেকুৱা কোৱা? বহুত ভাল। কেনেকুৱা? ইয়াৰ নেক্সট বিয়াখন আমাৰ জুতিকাৰ চাইডে লোৱা এটা। নেক্সট আপোনালোকৰ বিয়া খাম আৰু চবৰে ন? বিয়াৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখাই দিছোঁ। অনুভৱ কেনেকুৱা আজি? যুগ্ম জীৱনৰ সুখৰ হওক, তাৰে শুভেচ্ছা থাকিল তোমালৈ। আধাই উঠাইছোঁ বাৰু তোমাক না ওচৰতে, কেমেৰাটো বহুত জুম হয় মানে। জলদি খোৱা, মোচাই নাথাকিবা। প্ৰথম ঘৰত এনেই মাৰি দিলে হ'ল ন। এতিয়া বৰষুণ দিছে, দবাপিতা বৰষুণ যাক এৰক, মই ঘৰলৈ যাম। এহেঁতি বিয়া এনজয় কৰিব। এইফালে ভাবিছে চেলফি বুলি ভাবিছে দেই। এইফালে এইফালে আৰু আমাৰ য'তে ত'তে ভিডিঅ' ষ্টাৰ্ট, ব্লগাৰ চেনেলটোৰ বিষয়ে কৈ দিয়া। তাই চেনেলটো নতুনকৈ খুলিছে, এইফালে আছে কেমেৰাটো, মই এইফালে চাই আছোঁ। তো এই চেনেলটো নতুনকৈ খুলিছে, আপোনালোকে চবেই ছাপোৰ্ট কৰিব, ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ৰাইজ। এইফালে ব্যস্ত, কইনাৰ লগত বহি ইমান ব্যস্ত যে তুমি এইফালে চলি আছে ফটো ছেশ্যন লগৰখিনিৰ মাজত। কইনা গা ধুৱাবলৈ কেনেকুৱা লাগিছে অনুভৱ? এতিয়া বহুত ভয় লাগিছে। পানী তুলিবলৈ বুলি ওলাইছে সকলোবিলাক। এইফালে কইনা গা ধুৱাবলৈ বুলি লৈ গৈছে। years later. দৰা দৌৰিবলৈ আহি আছে এইফালে। যিহেতু সখীৰ বিয়া হয়, হেঁপাহ পলুৱাইটো নাচিবই লাগিব ন, সেইকাৰণে পূৰা হেঁপাহ পলুৱাই নাচিলোঁ। যিহেতু বিয়াত কইনা খোজাৰ নিয়ম এটা আছে, সেইকাৰণে দৰাঘৰীয়া মানুহে কইনা খুজিবলৈ বুলি আহিলে। এইফালে কইনাও উলিয়াই দিয়া হ'ল।
সঁচাকৈ এই সময়কণ বৰ দুখৰ বৰ কষ্টকৰ এজনী ছোৱালীৰ বাবে এখন ঘৰ এৰি যোৱাৰ মাক দেউতাকক এৰি যোৱাৰ বেদনা কি এজনী ছোৱালীয়েহে গম পায় আপোনালোকে আশীৰ্বাদ কৰিব তাই জীৱনটো যাতে বহুত সুখৰ হয় মান লৈ গলো আজি আৰু এয়া ৰাতিপুৱাৰ দৃশ্য হয় আচলতে কালি ৰাতি যিহেতু অহা দেৰি হ'ল লগৰ কেইজনী আমাৰ ঘৰতে থাকিব লগা হ'ল সেইকাৰণে এইফালে ৰাতিপুৱা যাবলৈ বুলি ওলালে আপোনালোকক দেখুৱাই দিলোঁ এবাৰ কালি আচলতে মই ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ অহা বহুত দেৰি হ'ল আৰু বহুত ভাগৰো লাগিছিল সেইকাৰণে শুই থাকিলোঁ আজি ভিডিঅ'টো মই শেষ কৰিব লৈছোঁ আপোনালোকে বহুত ছাপোৰ্ট কৰিব বুলি আশা থাকিল আৰু চেনেলটো প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব